নমস্কাৰ। কিছুদিন বিৰতিৰ পিছত এপিসোড নম্বৰ 12 12 নম্বৰ খণ্ডটিলৈ ফুলি পাঠশালাত মই জ্যোতি ছাৰ। আজি 12 নম্বৰ এপিসোডটোৰ আগমুহূৰ্তৰ এপিসোডখিনি আমি বিভিন্ন সানমিহলি টপিক যিমান দূৰ পাৰি ইটোৰ লগত সিটো সংগতি ৰাখি আমি আগবঢ়াইছিলো, নিবেদন কৰিছিলো। আজি কিন্তু সম্পূৰ্ণ সকলোৰে বাবে ইম্পৰ্টেন্ট টপিক এটা আমি আৰম্ভ কৰিম। আজি এনে এটা টপিক আমি আৰম্ভ কৰিম বুলি মনস্থ কৰিছো, প্ল্যান কৰিছো, আঁচনি কৰিছো, যিটো টপিক ইংৰাজী ABCD এলফাবেট শিকাৰ পৰা আবাল বৃদ্ধ বনিতা সকলোৰে বাবে লাগতিয়াল। এনে এটা টপিক যিটো টপিক স্কুল কলেজৰ পৰীক্ষাৰ বাদেও দৈনন্দিন জীৱনত ভালদৰে ইংৰাজী লিখিবলৈ, ভালদৰে ইংৰাজী ক'বলৈ, অৰ্থাৎ ইংৰাজীত কমিউনিকেশ্যন কৰিবৰ কাৰণে এটা ইম্পৰ্টেন্ট টপিক। আৰু সেই টপিকটো হৈছে টেন্সেছ। আজি আমাৰ বাবে আটাইতকৈ মোষ্ট ইম্পৰ্টেন্ট, মই ভাবো যে এনে এটা টপিক আজি আমি ডিসকাস কৰিম, আলোচনা কৰিম, আলোকপাত কৰিম, যিটো টপিক মই ভাবো প্ৰত্যেকজন মানুহ যাৰ ইংৰাজী জনাৰ প্ৰতি আগ্ৰহ আছে, ইংৰাজীৰ যি অনুৰাগী প্ৰতিজন ব্যক্তিয়ে এই টপিকটো জনা উচিত। অৰ্থাৎ স্পষ্টকে কেৱল ষ্টুডেণ্টেই নহয়, সকলো শ্ৰেণীৰ আগ্ৰহী লোকেই এই টপিকটো চাব পাৰে। আৰু সেই টপিকটো হৈছে টেন্সেছ। কিন্তু আমি টেন্স আৰম্ভ কৰাৰ আগত আমি আন এটা টপিক ডিসকাস কৰি ল'ব লাগিব, যে যেনেদৰে ভ্ৰাম্যমান থিয়েটাৰত মূল নাটক আৰম্ভ হোৱাৰ আগত এখন গীতি নাচ নাটিকা থাকে, আৰু গীতি নাচ নাটিকাখনৰ লগত মূল নাটকৰ যিটো মেছেজ, মূল নাটকৰ যিটো বাৰ্তা, তাৰ সংগতি থাকে। টেন্সটো আমি মূল নাটক বুলি ধৰিম, আৰু তাৰ আগত গীতি নাচ নাটিকা, যিখন নৃত্য নাটিকা বুলিও আমি কওঁ, সেই নৃত্য নাটিকাখন কৰি আমি টেন্সলৈ গুচি যাম। আৰু আজি টেন্স শিকাৰ আগত আমি জানিব লাগিব সাবজেক্ট, ভাৰ্ব আৰু অবজেক্ট। সাবজেক্ট, ভাৰ্ব আৰু অবজেক্ট, এই তিনিটাৰ ওপৰত আমাৰ যিটো ধাৰণা, যদিহে খুব পৰিষ্কাৰ ধাৰণা নাথাকে, টেন্সটোতো আমাৰ প্ৰভাৱ পেলাব। দেখা গৈছে যে সৰুৰে পৰা ল'ৰা ছোৱালীক টেন্সৰ ওপৰত কুৱেশ্যন পেপাৰত কুৱেশ্যন দিয়া হয়। HS লেভেললৈকে টেন্সটো এটা কমন টপিক, মেণ্ডেটৰী টপিক। ডিগ্ৰী লেভেলৰ কিছু কিছু সেমিষ্টাৰতো টেন্সটো এটা কমন টপিক থাকেই। যে যদিহে এটা ক্লাছতে টেন্সটো আমি শিকি শেষ কৰিব পাৰিলো হেঁতেন, পিছৰ ক্লাছবিলাকত সেই সিলেবাছত সেই টেন্সটো নিদিয়াকে হ'লহেঁতেন। কিন্তু দেখা গৈছে যে ক্লাছ 5ৰ পৰা সিফালে আপ টু মেট্ৰিক, হায়াৰ ছেকেণ্ডাৰী, ডিগ্ৰী কিছু কিছু সেমিষ্টাৰটো টেন্সটো এটা কমন টপিক, মেণ্ডেটৰী টপিক। গতিকে টেন্সটো আমি জনাৰ আগত এই তিনিটাৰ কনসেপ্টটো আমি খুব ক্লিয়াৰ হৈ ল'ব লাগিব, সাবজেক্ট, ভাৰ্ব আৰু অবজেক্ট। এই তিনিটাৰ লগত টেন্সৰ সম্পৰ্ক আছে। অৰ্থাৎ যোনে এই তিনিটা খুব ভালদৰে জানিব, টেন্সটো খুব সহজে বেছিকে পৰিষ্কাৰ এটা কনসেপশন তেওঁ ল'ব পাৰিব। এতিয়া সাবজেক্ট, সাবজেক্ট মানে কি বাৰু? সাবজেক্ট বুলি কওঁতে বিষয়। ঐ ক'ত পঢ়িছ? হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়েৰ, আৰ্টছত। হয় স্যাৰ, আৰ্টছত।
কি সাবজেক্ট লৈছ সাবজেক্ট অৰ্থাৎ সাবজেক্টৰ এটা অৰ্থ হৈছে বিষয় সাবজেক্টৰ আন এটা অৰ্থ হৈছে উদ্দেশ্য সাবজেক্টৰ আন এটা উদ্দেশ্য আন এটা অৰ্থ হৈছে উদ্দেশ্য যাৰ বিষয়ে বাক্য এটাত কোৱা হয় তাকে সেই বাক্যটোৰ উদ্দেশ্য বোলে আৰু উদ্দেশ্যৰ বিষয়ে যি কোৱা হয় তাক বিধেয় বোলে সাবজেক্ট এণ্ড প্ৰেডিকেট আমি বাচ্চাত পাইছো সৰু হৈ থাকোতে পাইছো সাবজেক্টৰ আন এটা অৰ্থ আছে কৰ্তা যি কামটো কৰে যি কাম সম্পাদন কৰে সেই সম্পাদন কৰোতাজনক কৰ্তা বুলি কওঁ অৰ্থাৎ ইংলিছ ৱৰ্ড এটাই সাবজেক্ট তাৰ তিনিটা অৰ্থ আমি পালো এটা হৈছে এই হাই সেকেন্ডাৰী সায়েন্স পঢ়িছ কি সাবজেক্ট লৈছ সাবজেক্ট মানে বিষয় দুই নম্বৰতে জানিলো বাক্য এটাত যাৰ বিষয়ে প্ৰধানকে কোৱা হয় তাকে বাক্যটোৰ উদ্দেশ্য বোলে তাকো ইংৰাজীত আমি সাবজেক্ট বুলি কওঁ আকৌ তিনি নম্বৰ যি কোনো এটা কাম সম্পাদন কৰে কৰোতাজনক কৰ্তা বুলি কোৱা হয় এতিয়া যেনে ফৰ এক্সাম্পল হি killed a tiger এটা যদি কোৱা হয় ইয়াত সাবজেক্ট কোনটো আইডেন্টিফাই দ্য সাবজেক্ট ইন দ্য সেন্টেন্স হি killed a tiger এতিয়া পাহৰি যাব নালাগে আজি কিন্তু আমাৰ টপিক টেন্স যেনেকে মই আগতেই কলো আৰম্ভণিতে কৈছো যে মূল নাটক আৰম্ভ হোৱা আগে আগে এখন নৃত্য নাটিকা থাকে এই কথাখিনি আমি নৃত্য নাটিকা বুলি লম তাৰ পিছতে আমি টেন্সলৈ গুচি যাম এতিয়া হি killed a tiger এই সেন্টেন্সটোত কাৰ বিষয়ে কোৱা হৈছে তাৰ বিষয়ে হি আৰু বাঘ মৰা কামটো হি killed a tiger তেওঁ এটা বাঘ মাৰিছিল বাঘ মৰাৰ যেটো কাৰ্য সেই কাৰ্যৰ সম্পাদন কৰোতা কোন হি গতিকে আমাৰ ওলাই গল হিটো এটা সাবজেক্ট হল অৰ্থাৎ সাবজেক্ট হবৰ কাৰণে তাৰ বিষয়ে বাক্যটোত ক'ব লাগিব নম্বৰ 2 সেই বাক্যটোৰ যেটো ক্ৰিয়া যেটো বাক্যৰ কাৰ্য সম্পাদন কৰোতা হ'ব লাগিব আৰু তেতিয়া তাক সাবজেক্ট বুলি ক'ব নেক্সট আমি আহি গলো ভাৰ্ব এতিয়া ভাৰ্ব কি যেহেতু হি সাবজেক্ট হবৰ কাৰণে কিবা এটা কাম কৰিব লাগিব কৰোতা হ'ব লাগিব তেতিয়াহে তাক আমি সাবজেক্ট বুলি কওঁ doer of the action যাক ইংলিছত কোৱা হয় doer of the action এতিয়া তেওঁ বাঘটো মাৰিছিল তেওঁটো এটা সাবজেক্ট বুজিলো উলাই গল এতিয়া ভাৰ্বটো আমি কেনেকৈ উলিয়াম ভাৰ্ব কাক কয় যি পদে কোনো কাম কৰা বা হোৱা বুজায় অৰ্থাৎ either to do or to be either to do or to be যি পদে কোনো এটা কাম হয় সি কৰা বুজাব নহয় হোৱা বুজাব আৰু তাকে কি বুলি কয় ভাৰ্ব বুলি কোৱা হয় এতিয়া হি killed a tiger তেওঁ এটা বাঘ মাৰিছিল তেওঁ কি কামটো সম্পাদন কৰিছিল মৰা কামটো এই যে কোনো কাম কৰা বা হোৱা ইয়াত ভাৰ্ব হল কিল মই কিল বুলি কোৱা নাই কিয় মই কম অলপ পিছত তাৰ লগত টেন্সটো জড়িত অৰ্থাৎ ইয়াৰ ভাৰ্বটো হৈছে কিল কিলিং
অৰ্থাৎ কোনো কাম কৰা বা হোৱা বুজালে তাক আমি ভাৰ্ব বুলি কওঁ সি কোনটো কাম কৰিছে মাৰিছে আৰু এটা বাক্য কি বা কাক বুলি যদি প্ৰশ্ন সুধো তেওঁ কি মাৰিছিল এটা বাঘ মাৰিছিল অৰ্থাৎ চমু এটা প্ৰচিডিউৰ আছে যে যিটো বাক্য থাকে সাবজেক্ট ভাৰ্ব উলিওৱাৰ পিছত আমি যদি কি বা কাক বুলি প্ৰশ্ন সুধো আমি যিটো উত্তৰ পাম তেওঁ ক্ৰিকেট খেলিছিল আমি প্ৰশ্ন সুধিম তেওঁ কি খেলিছিল ক্ৰিকেট উত্তৰটো ক্ৰিকেটটো কোৱা হ'ব অবজেক্ট বুলি সাবজেক্ট ভাৰ্ব আৰু অবজেক্ট হি কিল্ড এ টাইগাৰ হিটো হৈছে সাবজেক্ট আৰু ভাৰ্বটো কিল এটো কি হল ইডি এইবিলাক পিছত পাতিম ইয়া পিছৰ এপিসোড আৰু এ টাইগাৰ হেতু হৈছে অবজেক্ট আমি উলিয়াই লবলৈ শিকিলো সৰু সৰু ল'ৰা ছোৱালী বিলাকক যে খোদা হয় মাতি পেলাই খুদে কোৱাচোন তোমাৰ চকু কোনটা এয়া তোমাৰ নাক কোনটো এইটো তোমাৰ কাণ কোনখন এইখন তেনেকে আমি বাক্য এটা যেতিয়া থাকিব কোৱাচোন এই বাক্যটোত সাবজেক্ট কোনটো এইটো হি ভাৰ্ব কোনটো এইটো কিল অবজেক্ট কোনটো এইটো এ টাইগাৰ গতিকে সাবজেক্ট ভাৰ্ব আৰু অবজেক্ট আমি তিনিটা এটা বাক্যৰ পৰা উলিয়াই ললো আকৌ মই ৰিপিট কৰি দিছো যাৰ বিষয়ে বাক্যটোত কোৱা হয় বা যি কোনো এটা বাক্যৰ থকা কাৰ্যটো সম্পাদন কৰে সেই সম্পাদন কৰোতাটো সাবজেক্ট আৰু যিটো কাম কৰা বা হোৱা বুজালে ভাৰ্ব আৰু কি কাম কৰিলে কি বা কাক বুলি আমি প্ৰশ্ন যদি সুধো যিটো উত্তৰ পাওঁ সেটো হৈছে অবজেক্ট অৰ্থাৎ আমি প্ৰথম জানি ললো সাবজেক্ট ভাৰ্ব আৰু অবজেক্ট এটা বাক্যৰ পৰা কেনেদৰে উলিয়াই ল'ব লাগে এই কথাখিনি জানাৰ পিছত আমি এতিয়া গুছি যাম টেন্সলৈ টেন্স কি একেবাৰে ইজি টেন্স হৈছে ভাৰ্বৰ টাইমিং সিম্পল কে যদি আমি কব খোজো টেন্স কি হোৱাট ইজ টেন্স তেন্তে হলে আমি এনেকে কম ভাৰ্বৰ টাইমিং এতিয়া চোৱা যে ভাৰ্ব মানে কি আছিল কৰা বা হোৱা এই যে কোনো এটা কাম কৰা বা হোৱা বুজালে সেইটো কাম কেতিয়া কৰিছিল বা কেতিয়া কৰিব কেতিয়া কৰা হয় আৰু কেতিয়া হোৱা বুজাব কেতিয়া হোৱা বুজাইছিল আৰু কেতিয়া হোৱা বুজাইছে এই যেটো ভাৰ্ব সেই ভাৰ্বৰ যেটো টাইমিং অৰ্থাৎ টাইম অফ অ্যাকশন টেন্স মানে হৈছে টাইম অফ অ্যাকশন কিবা এটা কাম কৰাৰ যেটো সময় সেই সময়টোকে কোৱা হয় টেন্স বুলি ফৰ এক্সাম্পল তেওঁ ক্ৰিকেট খেলে তেওঁ ক্ৰিকেট খেলে এতিয়া আৰু এটা বাক্য ললো তেওঁ ক্ৰিকেট খেলিছিল আৰু এটা আমি বাক্য ললো তেওঁ ক্ৰিকেট খেলিব এই তিনিটা বাক্য ললো মই বাক্যকেইটা লিখি ললে ইজি হ'ব হি প্লেজ ক্ৰিকেট আন এটা বাক্য ললো হি প্লেড ক্ৰিকেট আৰু এটা বাক্য ললো হি উইল প্লে ক্ৰিকেট এতিয়া এই যে প্লে টু তাৰ ভাৰ্ব হি টু সাবজেক্ট আমি গম পালো আৰু ক্ৰিকেট টু হৈছে অবজেক্ট
এতিয়া ভাৰ্বটো সবেই গম পাইছে ইয়াত প্লে, কিন্তু প্লেটোৰ টাইমিং কি, খেলাৰ সময়টো কি? হি প্লেজ ক্ৰিকেট, সি ক্ৰিকেট খেলে, মানে আগতেও খেলিছিল, আজিও খেলে, খেলি থাকে, এটা নিত্য নিয়মিত ঘটনা। তাৰ পৰা উদ্ভৱ হৈ গ'ল প্ৰেজেন্ট টেন্স। আকৌ যদি আমি এইটো চাওঁ, প্লেড, সি ক্ৰিকেট খেলিছিল, এই খেলা কামটো কেতিয়া কৰিছিল? আগতে কৰিছিল। তাৰ পৰা আহি গ'ল, এই প্লেডৰ পৰা আহি গ'ল past tense। আকৌ হি উইল প্লে ক্ৰিকেট, সি ক্ৰিকেট খেলিব, এই যে খেলা কামটো কৰা বুজাই আছে, কেতিয়া সম্পাদন হ'ব? ভৱিষ্যতে খেলিব, আৰু সেইকাৰণে এইটো ক'ব ফিউচাৰ টেন্স। অৰ্থাৎ আমি টেন্স কাক বোলে বুলি ক'লে আমি এইটোৱে ক'ম, ক্ৰিয়াৰ সময়, টাইমিং অফ ভাৰ্ব। অৰ্থাৎ ভাৰ্ব মানে কি? কোনো কাম কৰা বা হোৱা। সেই যে কোনো কাম কৰা বা হোৱা যিটো টাইমিং, সেই টাইমিংটোকে সৰল অৰ্থত চিম্পলি স্পিকিং আমি টেন্স বুলি ক'ম। যদিহে আমাক প্ৰশ্ন সোধা হয় টেন্স কাক বোলে, তেতিয়াহ'লে আমি এলাইনত লিখিলে আনচাৰটো আমি এনেকে ক'ম, ক্ৰিয়াৰ সময়কে কাল বোলে। টেন্সৰ অসমীয়া অৰ্থ কাল। গতিকে ক্ৰিয়াৰ সময় অৰ্থাৎ কামটো কৰা বা হোৱা যিটো টাইমিং, সেই টাইমিংটোকে টেন্স বুলি কোৱা হয়। এতিয়া নিশ্চয় আমাৰ ভিউৱাৰ্ছ বিলাকে এই কনচেপ্টটো বৰ ক্লিয়াৰ হৈ গৈছে যে আমি টেন্স আৰম্ভ কৰাৰ আগত আমি সাবজেক্ট, ভাৰ্ব আৰু অবজেক্ট কিয় শিকি লৈছিলো। যদিহে কোনো ষ্টুডেণ্টে ভাৰ্বটো নাজানে, তাৰ টেন্সৰ কনচেপশ্যনটো ক্লিয়াৰ নহ'বও পাৰে। এতিয়া আমি যে তিনিটা টেন্স পালো, এই তিনিটা টেন্সৰ প্ৰত্যেকৰে চাৰিটাকে ভাগ আছে। যদি সি প্ৰেজেণ্টেই হওক বা পাষ্টেই হওক বা ফিউচাৰেই হওক, টেন্সটো তিনিটাই, আকৌ তিনিটাৰে চাৰিটা ভাগ আছে। প্ৰত্যেকটো টেন্সৰ তিনিটা টেন্স, এই প্ৰত্যেকটো তিনিটাৰ প্ৰত্যেকটোৰে চাৰিটাকে ভাগ আছে। এটা হৈছে সিম্পল অৰ ইনডিফিনিট, আনটো হৈছে কন্টিনিউয়াছ, আৰু আনটো হৈছে পাৰফেক্ট, আৰু আনটো হৈছে পাৰফেক্ট কন্টিনিউয়াছ। একদম কনসেপ্টটো খুব ক্লিয়ার। টেন্স মূলতঃ তিনি প্ৰকাৰ, আৰু এই তিনি প্ৰকাৰৰ প্ৰতিটোৰে চাৰিটা ভাগ আছে। সিম্পল অর ইনডিফিনিট, কন্টিনিউয়াস, পারফেক্ট আৰু পারফেক্ট কন্টিনিউয়াস। যদি আমি প্রেজেন্ট টেন্সৰ লওঁ তেতিয়াহ'লে কম সিম্পল প্রেজেন্ট বা প্রেজেন্ট ইনডিফিনিট, প্রেজেন্ট কন্টিনিউয়াস, প্রেজেন্ট পারফেক্ট, প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস। যদি আমি পাস্ট টেন্সলৈ যাওঁ তে কম সিম্পল পাস্ট বা পাস্ট ইনডিফিনিট, পাস্ট কন্টিনিউয়াস, পাস্ট পারফেক্ট, পাস্ট পারফেক্ট কন্টিনিউয়াস প্রত্যেকৰে। আকৌ যদি ফিউচাৰলৈ যাওঁ তেতিয়াহ'লে কম সিম্পল ফিউচাৰ বা ফিউচাৰ ইনডিফিনিট, ফিউচাৰ কন্টিনিউয়াস, ফিউচাৰ পারফেক্ট টেন্স আৰু ফিউচাৰ পারফেক্ট কন্টিনিউয়াস। অৰ্থাৎ আমি এই কথাটো আমি আলোচনা কৰিলো যে টেন্স মূলতঃ তিনি প্ৰকাৰ, আৰু প্ৰত্যেকটো টেন্সৰে চাৰিটাকে পাৰ্ট আছে, অংশ আছে, চাৰিটা ভাগ আছে। সিম্পল, ইনডিফিনিট, কন্টিনিউয়াস, পারফেক্ট আৰু
পারফেক্ট কন্টিনিউয়াস এতিয়া এইখিনিতে লওঁ ইন্টেলেকচুৱেল ব্ৰেক কমাৰ্চিয়েল ব্ৰেক নহয় চিনি পাব ভয় খাব নালাগে যে আকৌ ইউটিউবৰ চেনেল তাত আকৌ কিহৰ ব্ৰেক আহিলে এডভাৰটাইজ নেকি মোৰ এডভাৰটাইজমেন্ট বিলাক অলপ বেলেগ মোৰ আগৰ ষ্টুডেণ্টে জানে আমি প্ৰথম সাবজেক্ট ভাৰ্ব অবজেক্ট শিকিলো দ্বিতীয়তে শিকিলো ভাৰ্বৰ টাইমিংটোক টেন্স বোলে তৃতীয়তে শিকিলো টেন্স তিনি প্ৰকাৰ মূলতঃ প্ৰেজেন্ট পাষ্ট আৰু ফিউচাৰ আৰু চতুৰ্থতে শিকিলো যে প্ৰত্যেকটো প্ৰেজেন্ট পাষ্ট বা ফিউচাৰ যিয়েই নহওক প্ৰত্যেকটো টেন্সৰ চাৰিটা ফৰ্মেশ্যন আছে চাৰিটা পাৰ্ট আছে এইখিনিলৈকে ৰাখি আমি এটা বিৰতিত বেলেগ এটা কথালৈ গৈ আকৌ এই পইণ্টলৈ আহিম বি ভাৰ্ব এই বি ভাৰ্বটোৰ লগত টেন্সৰ সম্পৰ্ক আছে কাৰণে আমি বি ভাৰ্বটো আলোচনা কৰিলো যে বি ভাৰ্ব বুলি কওঁতে কেৱল এটা ভাৰ্বক বুজোৱা নাই বি ভাৰ্ব এটা ভাৰ্বৰ পৰিয়ালৰ নাম এক খানদান কা নাম হে এটা পৰিয়ালত 10 জন মেম্বাৰ আছে কিন্তু তাৰ এজন মানুহৰ নামত পৰিয়ালটো চিনাকি ঐ তাৰ ঘৰ ভাস্কৰহঁতৰ ঘৰ তাৰ ঘৰ কিৰণহঁতৰ ঘৰ তাৰ ঘৰ জ্যোতি ছাৰৰ ঘৰ জ্যোতি ছাৰ ভাস্কৰ কিৰণ তেহেঁতৰ ঘৰত 5-6টা মানুহ থাকে কিন্তু মুৰব্বীজনৰ নামত চিনাকি হয় ये एक खानदान का नाम है बी भार्ब বুলি ক'লে এটা ভাৰ্ব নুবুজায় ই এটা পৰিয়ালৰ নাম যেনে বি ভাৰ্ব বুলি কওঁতে বি এটাটো ভাৰ্ব হলেই আকৌ প্ৰেজেন্ট টেন্সত এম ইজ আৰ পাষ্ট টেন্সত was were আৰু ফিউচাৰ টেন্সত will shall ইয়াৰ past tense হলে should would এইকেইটা এই বিটো আছেই এই গোটেই কিটাকে এই খানদানটো বি ভাৰ্বৰ মুৰব্বীজনৰ নামত চিনাকি হৈ যায় আমি এটা কথাই মনত ৰাখিম এম ইজ আৰ প্ৰেজেন্ট টেন্সৰ বি ভাৰ্ব পাষ্ট টেন্স was were ফিউচাৰ টেন্স will shall আকৌ হেতু যেতিয়া পাষ্টলৈ গুচি যায় should বা would হৈ যায় এই আটাইকেইটাৰ প্ৰতিটোকে একোটা বি ভাৰ্ব বুলি কোৱা হয় আমি বি ভাৰ্বটো চিনাকি হৈ গলো প্ৰেজেন্ট টেন্সত এম ইজ আৰ past টেন্সত was were আৰু ফিউচাৰ টেন্সত will shall বেসিক্যালি তাৰ past টেন্সটো মই লিখি থৈছো shall বা would should বা would প্ৰেজেন্ট টেন্স তাৰ বি ভাৰ্বৰ ফৰ্মটো কি কেনেকে বি ভাৰ্বটো প্ৰেজেন্ট টেন্সত ইউজ হয় যেনে ফাৰ্ষ্ট পাৰসন সিঙ্গুলার নাম্বার আর ইফালে প্লুরাল নাম্বার নাম্বারটো নিশ্চয় আমি জানো এটা হলে সিঙ্গুলার এটাতকে বেশি হলে বহুবচন প্লুরাল নাম্বার গতিকে প্ৰেজেন্ট টেন্সত বি ফাৰ্ষ্ট পাৰসন কি আছে বাৰু I am I to ahe ako ইয়াত আহি গলে we ahe pluralot I to goi we হৈ যায় we are present tense ৰ কথা আমি পাতি আছো আকৌ যদি সেকেন্ড পারসন চাও সিঙ্গুলার তেন্তে হলে you are you to একেই থাকে জমি যায় you মানে তুমি আৰু আপোনালোক সব হয় তোমালোক সব হয় তুমিও হয় তোমালোকো হয় আপোনালোকো হয় এটো হল সেকেন্ড পারসন আৰু যদি থার্ড পারসন হয় হি বা সি ইজ এফালে আকৌ প্লুরাল হৈ গলে হি সি ঠাইত
they are. এতিয়া আমি মনত ৰাখি লম, তেতিয়া ভৱিষ্যতে আমাৰ ইজি হৈ যাব যে বি ভাৰ্বৰ ফৰ্ম প্ৰেজেন্ট টেন্সত আমি এনেকে মনত ৰাখিম I am, we are. Singular to I am, we are. Second personot you are, যেহেতু you to plural হয় singular হয় you are. আকৌ third personot he বা she বা যিকোনো এটা বস্তুৰ নাম singular, a book, a girl, a boy, is হ'ব আৰু pluralত they are. গতিকে এইটো হৈছে বি ভাৰ্বৰ ফৰ্ম. নেক্সট প্ৰেজেন্ট টেন্সৰ বি ভাৰ্বৰ ফৰ্ম. নেক্সটটো আমি পাষ্ট টেন্সত কি আহে আমি চাম. এই কনচেপ্ট বিলাক নোহোৱাকেও মই ডাইৰেক্ট টেন্স পৰীক্ষাত কি আহে ডাইৰেক্ট ডিছকাছ কৰি দিব পাৰো, কিন্তু কনচেপশ্যন ক্লিয়াৰ নোহোৱাকে পৰীক্ষাত কোনোবাটো নহয় কোনোবাটো কুৱেশ্যন কনফিউজড হৈ যাব. সেইকাৰণে এই কথাখিনি আমি ভালকে জানি লৈহে কুৱেশ্যনলৈ যাম, টেন্সলৈ যাম, এক্সাম্পললৈ যাম, বহুতলৈ যাম. মনত ৰাখিব লাগিব যে আমি কিন্তু ব্ৰেক লৈহে আছো দেই. টেন্স মূলতঃ তিনি প্ৰকাৰ, প্ৰত্যেকৰে চাৰিটাকে ভাগ, মাজত মই এইখিনি আলোচনা কৰিছো, আকৌ টেন্সেই পাম. এইবাৰ আহিম বি ভাৰ্ব ফৰ্ম past tense. Past tense বি ভাৰ্ব কি হ'ব? এতিয়া যদি আমি চাওঁ ফাৰ্ষ্ট পাৰ্চন সিঙ্গুলাৰ আৰু ফাৰ্ষ্ট পাৰ্চন প্লুৰেল. ওকে, এতিয়া হ'ব আই, যেহেতু পাষ্ট টেন্স ওয়াজ, আই পিছত ওয়াজ হয়, আৰু সিফালে যেহেতু আইটো প্লুৰেল কি বাৰু উই পিছত ওৱেৰ. সেকেন্ড পার্সন সিঙ্গুলার ইউ ওৱেৰ, আৰু প্লুৰেলতো যেহেতু সেকেন্ড পার্সন প্লুৰেল ইউটো ইউই থাকে ইউ ওৱেৰ. আকৌ থাৰ্ড পার্সন সিঙ্গুলার আৰু ইফালে থাৰ্ড পার্সন প্লুৰেল. থাৰ্ড পার্সনত হি বা সি বা এনি নেম অফ থিং এটসেট্ৰা. এইটো হ'ব হি বা এনিথিং, যেনে এনিথিং মানে এ বুক, এ গাৰ্ল, হি সি, তাৰপিছত পাষ্ট টেন্সত হ'ব ওয়াজ, আৰু ইফালে হ'ব দে ওৱেৰ. এই যে বি ভাৰ্বখিনি আমি ভালকে জানি ল'ব লাগিব, কাৰণ পৰীক্ষাৰ কুৱেশ্যন পেপাৰত টেন্সত বি বুলি ব্ৰেকেটত দি আহে কুৱেশ্যন, সেইখিনিৰ লগত সংগতি ৰাখি. আৰু দ্বিতীয়তে সেই কথাখিনি যাতে ভালকে বুজা হয়, যাতে একদম প্ৰপাৰ কনচেপ্ট থাকে, সেইকাৰণে মই বস্তুখিনি কৰি ললো. এনেকে মাতিম পাষ্ট টেন্সত আই ৱাজ উই ওৱেৰ, ইউ ওৱেৰ ইউ ওৱেৰ, হি বা সি এনিথিং ৱাজ সিঙ্গুলাৰ আৰু দে ওৱেৰ. ভাৰ্ব ফৰ্ম ফিউচাৰ টেন্সত. ওকে, ফার্স্ট পার্সন, সেকেন্ড পার্সন, থার্ড পার্সন, এখানে সিঙ্গুলার আৰু ইফালে প্লুৰেল. এতিয়া ফিউচাৰত আহিব আই পিছত কি হয় চেল বি. বি ভাৰ্ব যে বি অকলে এটা ভাৰ্ব কৈছিলো বিগিনিঙত, আই চেল বি. আৰু প্লুৰেলত হ'ব উই চেল বি. সেকেন্ড পাৰ্সনত হ'ব ইউ উইল বি. প্লুৰেলটো ইউ ইউই থাকে কৈছো, ইউ উইল বি. থাৰ্ড পাৰ্সনত হি বা সি বা যিকোনো এটা বস্তু সিঙ্গুলাৰ, এ বুক, এ গাৰ্ল, এ বয়, উইল বি, হি উইল বি বা সি উইল বি, এ বুক উইল বি,
a girl will be, an orange will be, এফালে হল they will be। এই কথাখিনি আমি বেসিক কথা, এই যিখিনি কথা আমি আজি ডিসকাস কৰিছো এইখিনি খুব মৌলিক কথা। যোনে এই এপিসোডটো চাই আছে, এই ভিডিওটো চাই আছে, তেওঁলোকৰ বহুতে হয়তো এই কথাখিনি জানে ভালকে, কিন্তু মই যেহেতু সিস্টেমেটিক প্ৰেজেন্টেশন দি ভাল পাওঁ, এটাৰ পিছত এটা বস্তু লিংক হৈ থাকে, এই কথাখিনি কৈ নললে কেতিয়াবা কুৱেশ্যন এটা আমি পাই যাম পৰীক্ষাত য'ত আমি কনফিউজন হ'ম, তেতিয়া আকৌ এইবিলাক বুজাব লাগিব। সেইকাৰণে আই এম গোয়িং ইন সিৰিয়েল অৰ্ডাৰ, একদম পুৰা সিৰিয়েল অৰ্ডাৰত গৈ আছো। আজি আমি কি কি শিকিলো? এক, সাবজেক্ট, ভার্ব, অবজেক্ট। দুই, ভার্বৰ যিটো টাইমিং তাকে টেন্স বোলে। তিনি, টেন্স মৌলিকভাৱে মূলতঃ তিনি প্ৰকাৰ, প্ৰেজেন্ট, পাষ্ট আৰু ফিউচাৰ। 4 নম্বৰ, প্ৰত্যেক টেন্সৰে 4টাকে ভাগ আছে, সিম্পল, ইনডেফিনিট, কন্টিনিউয়াস, পারফেক্ট আৰু পারফেক্ট কন্টিনিউয়াস। এইখিনিলৈকে শিকি মাজত আমি ব্ৰেক চলি আছিল ভাৰ্ব বি। বি অকলে যেনেকে এটা ভাৰ্ব, ই গোটেই এটা পৰিয়ালৰ মুৰব্বীৰ নাম। প্ৰেজেন্ট টেন্সত এম ইজ আৰ, পাষ্ট টেন্সত ৱাজ ৱেৰ আৰু ফিউচাৰ টেন্সত শ্যাল উইল, পাষ্ট যদি আমি লৈ গুচি যাওঁ শুড বা উড। আমি এই কথাখিনি আজি ডিসকাস কৰি ললো। নেক্সট পৰ্যায়ত আমি কিন্তু ডাইৰেক্ট সেন্টেন্সৰ মাজত ভাৰ্বৰ টাইমিং বা টেন্স কেনেকে ইউজ হয় সেইখিনি আলোচনা কৰিম। সকলোকে প্ৰীতি সম্ভাষণ জনাই আজিৰ এপিসোডটো সময়ৰ প্ৰতি লক্ষ্য ৰাখি ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।